2024 চনৰ লোকসভা নিৰ্বাচনত আমি যেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেইধৰণে প্ৰতিদ্বন্দ্বিতা কৰিম। কাৰণ এইবাৰ নিৰ্বাচনৰ ফলাফল এইটো প্ৰমাণ কৰিলে যে আমি বিৰোধী শিবিৰৰ পৰা উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ লগে লগে আমি বিভিন্ন ধৰণে আমাৰ এডভান্টেজ থাকে আৰু ভোট বিভাজন নহয়, বিৰোধী শিবিৰৰ শক্তি বাঢ়ে। আৰু সেইকাৰণে সেই ধৰণে আমি খেলাৰ কথা ইতিমধ্যে ঘোষণা কৰিছোঁ, মানে আলোচনাও চলি আছে। চূড়ান্ত সিদ্ধান্ত আচলতে পৰৱৰ্তী দিনসমূহতে হ'ব, কাৰণ আনুষ্ঠানিক আলোচনা হোৱা নাই। কিন্তু এইটো নিশ্চিত যে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব লাগিব, বিৰোধীৰ ভোট বিভাজন হ'ব নালাগিব। আৰু দেশতো এই যিটো পৰিৱেশ এবাৰ সকলোৱে দেখিলে, ৰাজনৈতিক প্ৰেক্ষাপটে এইটো প্ৰমাণ কৰিলে যে ঐক্যবদ্ধভাৱে নিৰ্বাচন যুঁজাৰ ফলতে সমগ্ৰ ভাৰতবৰ্ষত ইণ্ডিয়াৰো ফলাফল ভাল হ'ল। ভাৰতবৰ্ষৰ ৰাইজে এটা শক্তিশালী তেওঁলোকে মতদান কৰিলে আৰু বুজাই দিলে যে যি গণতন্ত্ৰ সংকটত পেলাব খুজিছে, দেশৰ সংবিধানৰ যিটো শক্তি, যিটো সাংবিধানিক ঐতিহ্য, যিটো সংবিধানৰ যিটো স্বতন্ত্ৰতা, ইয়াৰ গণতান্ত্ৰিক প্ৰমূল্য ঐতিহ্য, এইবোৰৰ প্ৰতি যিটো ভাবুকি আনিব খুজিছে, এইটো ভাৰতবৰ্ষৰ ৰাইজে জনগণে কেতিয়াও মানি নলয়। আৰু সেইকাৰণে এইবাৰ নিৰ্বাচন সমগ্ৰ ভাৰতবৰ্ষতে এটা সুকীয়া নিৰ্বাচন, আৰু ৰাইজে স্পষ্টকৈ মত প্ৰদান কৰিছে যে দেশৰ সংবিধান আৰু গণতন্ত্ৰ সুৰক্ষিত হৈ থাকিব লাগিব। দেশৰ স্বতন্ত্ৰ যিবোৰ গণতান্ত্ৰিক অনুষ্ঠান আছে, ইয়াৰ স্বতন্ত্ৰতা থাকিব লাগিব। কোনো কাৰণতে সাম্প্ৰদায়িক ৰাজনীতি, তাৰ উপৰিও দেশৰ সংবিধান নিয়ন্ত্ৰণ কৰি সাংবিধানিক ঐতিহ্য পৰম্পৰাক নিঃশেষ কৰিব খোজা কোনো ধৰণৰ কথা ভাৰতবৰ্ষৰ জনসাধাৰণে নামানে। আৰু সেইকাৰণে এইবাৰ ফলাফল আমাৰ সমগ্ৰ ভাৰতবৰ্ষী ৰাইজৰ কাৰণে, অসমৰ কাৰণে এক বিশেষ ফলাফল। আৰু এইটোৱে স্পষ্ট এক শক্তিশালী ভৱিষ্যতৰ ইংগিত দিছে, য'ত গণতান্ত্ৰিক ঐতিহ্য আৰু প্ৰমূল্য সুৰক্ষিত হ'ব।